আমি প্রস্তুত করা সম্বোধনা মন্ত্রখন পাঠ কৰিব লৈছোঁ। বিদায় সভাখন শ্ৰী মাননীয় শ্ৰীযুত চন্দ্ৰকান্ত অধিকাৰী সহকাৰী প্ৰধান শিক্ষক লালবাহাদুৰ শাস্ত্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় মৰাণত। চাকৰি কাৰ্যকাল 11/1/1992 চনৰ পৰা 30/4/2024 চনলৈ। মাহত নমস্কাৰ গ্ৰহণ কৰিব। জয় জয়তে আজিৰ এই বিশেষ দিনটোত লালবাহাদুৰ শাস্ত্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীবৃন্দৰ তৰফৰ পৰা আপোনালৈ সশ্ৰদ্ধ প্ৰণাম তথা অৱসৰী জীৱনলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। হে শিক্ষাগুৰু, শিক্ষা আমাৰ এক সশ্ৰদ্ধ ই মানুহৰ জীৱনত আলোকৰ সঞ্চাৰ কৰে, জীৱনত সত্যতা প্ৰদান কৰে। এই আলোকসঞ্চাৰী যাত্ৰাৰ বিশ্বস্ত সাৰথী হ'ল শিক্ষাগুৰুসকল। তেওঁলোকে শিষ্যসকলৰ মনৰ পৰা অজ্ঞান অন্ধাৰ আঁতৰাই জ্ঞানৰ জ্যোতিৰে জ্যোতিষ্মান কৰি তোলে। সেইকাৰণে কোৱা হয়, এ গুড টিচাৰ ইজ লাইক এ কেণ্ডেল, ইট কনজিউমছ ইটছেল্ফ টু লাইট দ্য ৱে ফৰ আদাৰ্ছ। এনে মহান আদৰ্শকে চিৰধাৰ্য কৰি আপুনি আপোনাৰ জন্মস্থান সেই অভয়াপুৰী অঞ্চলৰ হালদিবাৰী গাঁৱৰ পৰা আহি বঙাইগাঁও চহৰৰ নিকটৱৰ্তী তেতিয়াৰ মূলাগাঁও মধ্য ইংৰাজী বিদ্যালয়ত পোনপ্ৰথমে বিজ্ঞান শিক্ষক হিচাপে যোগদান কৰি শিক্ষাদান হোৱাত ভৰ্তি হৈছিল। হে নমস্য। মূলাগাঁও মধ্য ইংৰাজী বিদ্যালয়ত প্ৰধান শিক্ষকৰ দায়িত্ব থকা সময়ত চৰকাৰী নিৰ্দেশ মৰ্মে বিদ্যালয়খন একত্ৰীকৰণ প্ৰক্ৰিয়াৰে হোৱা স্থানীকৰণৰ পিছত আপুনি লালবাহাদুৰ শাস্ত্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী প্ৰধান শিক্ষকৰ দায়িত্বভাৰ গ্ৰহণ কৰি আপোনাৰ চাকৰিকালৰ আজিৰ এই শেষ দিনটোলৈকে সেই পদত থাকি নিজ কৰ্মদক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হৈছে। চাকৰিকালৰ এই সুদীৰ্ঘ 32টা বছৰকাল নিয়োগৰ দ্বাৰাই আপুনি এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ জীৱন প্ৰভাৱিত কৰাৰ প্ৰয়াস কৰি আহিছে। এই হিচাপতে আপোনাৰ কৰ্মস্পৃহাক প্ৰশংসা কৰিছোঁ আৰু শলাগ লৈছোঁ। সেই অতীত জীৱনজীৰ অৱধাৰিতভাৱে আপোনাৰ জীৱনৰ গতি সলনি কৰিব ওলাইছে যদিও আপুনি এই সুদীৰ্ঘ কৰ্মজীৱনত যোৱা কৰ্মপ্ৰেৰণাকে ধৰি আপোনাৰ শান্ত ব্যক্তিত্ব ইত্যাদি সকলোখিনি সু আদৰ্শ স্বৰূপ কৰ্মই জীপাল কৰিব আমাৰ স্মৃতিত চিৰদিন চিৰকালে। সদয় আপোনাৰ অৱসৰী জীৱনৰ যাত্ৰাপথ সৰ্বশক্তিমান ঈশ্বৰৰ কৃপা দৃষ্টি লাভ কৰি সুস্বাস্থ্যৰে আগুৱাই যাওক তাকে আন্তৰিকভাৱে কামনা কৰিম। শ্ৰদ্ধাৰে শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীবৃন্দ, লালবাহাদুৰ শাস্ত্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় গোলাঘাট।